ডিজিটেল ক্ষেত্ৰখনত এটা ভাল খবৰ হৈছে সেয়া হৈছে প্ৰচাৰ ভাৰতীৰ এতিয়া ৱেবছ WAVES এই OTT প্লেটফৰ্মটোৱে এতিয়াৰ পৰা আপোনাক বহু ক্ষেত্ৰতে সহায় কৰিব কাৰণ আপোনাৰ যিসমূহ মনত থকা শক্তিমান মহাভাৰত ৰামায়ণ যিসমূহ আপুনি ডিডি নেশ্যনেলত এটা সময়ত চাইছিল সেইসমূহ এতিয়া চকুৰ পলকতে হ'ব তাতে বিনামূলীয়াকৈ হয় সেই ভাল খবৰটো আপোনাক জনাবলৈ আমি আপোনালোকক দেখুৱাবলৈ যত্নপৰ হ'ম যে আপুনি কেনেকৈ ৱেবছ পাব বা কি কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পাছত পইচা দিব লাগিব নেকি কেনেধৰণে আগবঢ়াব লাগে এই ৱেবছ OTT প্লেটফৰ্মটো চাবলৈ সেই গোটেইখিনি কথা জনাম বাকীসমূহ OTT প্লেটফৰ্ম চাবৰ কাৰণে আপুনি পইচা দিব লাগে কোনো জেগাত মিনিমাম পইচা এটা হ'লেও আপুনি দিব লাগে কিন্তু প্ৰচাৰ ভাৰতীয়ে উদ্যোগ লোৱা এইটো OTT প্লেটফৰ্মত আপুনি বিনামূলীয়াকৈ চাব পাৰিব লগতে কি চাব পাৰিব আপোনাৰ সন্তানে এই OTT প্লেটফৰ্মটোত সোমাই গ'লে কিবা নাচাব লগা কণ্টেণ্ট চাব নেকি কেতিয়াবা আপোনালোকৰ প্ৰায় খং উঠা কণ্টেণ্ট কিছুমান যিসমূহ চালে আপোনালোকে বেয়া পায় তেনেকুৱা ধৰণৰ কণ্টেণ্ট থাকিব পাৰে নেকি অন্যান্য যিসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে বা OTT প্লেটফৰ্ম আছে সেইবোৰৰ দৰে ইয়াত অসুবিধাজনক নেকি সেই আটাইখিনি কথা আপোনালোকে ভিতৰলৈ কমাবলৈ গম পাব ৱেবছ আপোনালোকক দেখুৱাৰ আগতে আমি ইতিমধ্যে দেখুৱাইছোঁ যে এইটো আপোনালোকক কেৱল ডেস্কটপ ভিউজ এটা দেখুৱাইছোঁ তাৰপাছত মই পৰৱৰ্তী সময়ত মোবাইলৰ পৰা আপোনাক দেখুৱাম ৱেবছ PB অৰ্থাৎ ৱেবছ যিটো প্ৰচাৰ ভাৰতীৰ ৱেবছ যিটো অল ইণ্ডিয়াৰ ৰেডিঅ'ই ডেভেলপ কৰিছে অৰ্থাৎ সেই তেওঁলোকৰ গোটেই কৰ্তৃপক্ষই ডেভেলপ কৰিছে প্ৰচাৰ ভাৰতীৰ আণ্ডাৰত আৰু তাৰপাছত ইয়াত আপুনি শ্বপিং কৰা পৰ্যন্ত সুবিধা লাভ কৰিব বিৰাটেই ভাল খবৰ মনোৰঞ্জন ধৰ্মীটো হ'বই তাৰোপৰিও নষ্টালজিক হ'ব নিশ্চয় নষ্টালজিক হ'ব কাৰণ নষ্টালজিক হোৱাৰ কাৰণটোৱে হৈছে যে যি শক্তিমান পুনৰবাৰ ঘূৰি আহিব বুলি কোৱা হৈছে যি মহাভাৰত পুনৰবাৰ আকৌ দৃশ্যায়ন কৰা হ'ব বুলি কোৱা হৈছে আটাইখিনি থাকিব আহক মই এই মুহূৰ্তত মৌমিতাক অনুৰোধ জনাম তেওঁ দেখুৱাব ৱেবছ আছে মৌমিতা আগতীয়াকৈ যিহেতু ডাউনলোড কৰি থৈছিলোঁ দৰ্শকক দেখুৱাব বিচাৰিছোঁ এইটো ৱেবছত আমি ক্লিক কৰিলোঁ আৰু তাৰ পাছতে ৱেবছ বুলি বৰ ধুনীয়াকৈ ঢৌ তুলি ৱেবছ খোল খায় আৰু খোল খোৱাৰ পিছত এই বিনামূলীয়া যিহেতু মই ইয়াত নাম্বাৰ দি ইতিমধ্যে ইয়াত এবাৰ ছাবস্ক্ৰিপশ্যন কৰি থৈছোঁ অৰ্থাৎ ইয়াত লগ ইন কৰি থৈছোঁ লাইভ ইভেণ্ট চাওক মুভিজ শ্ব'জ এনেকৈ আছে মুভিজৰ ভিতৰত গ'লে আপুনি শ্ব'জ অডিঅ'জ গেমছ ফটোজ ইয়াৰ লগত এটা ভাল কথা আপোনাক জনাই থ'ব বিচাৰিছোঁ আমি প্ৰায়ে কি হয় ৰেডিঅ' শুনাৰ ক্ষেত্ৰত অকণমান আমি অসুবিধা পাওঁ এই ৰেডিঅ'টো দেখুৱাইছোঁ ৰ'ব বিবিধ ভাৰতী আপোনাৰ নিশ্চয় মনত আছে বিবিধ ভাৰতী তাৰপাছত এয়া চাওক দেলহি ইন্দ্ৰপ্ৰস্থ FM গোল্ড FM ৰেইনবো এইবোৰ এটা সময়ৰ নষ্টালজিকতা আৰু এটা সময়ত ৰেডিঅ' বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিছিলে এই বিবিধ ভাৰতীৰ কথা তাৰপিছত FM ৰেইনবোৰ কথা কিন্তু আজিকালি আমি শুনিবলৈ নাপাওঁ আৰু বহু সময়ত কি হয় আইফোন ব্যৱহাৰকাৰীসকলে ইয়াত যিহেতু তাঁৰডাল লগাব নোৱাৰে তাৰ কাৰণে ৰেডিঅ' শুনাত অসুবিধা হয় অনলাইনৰ জৰিয়তে শুনিব লাগে পুৰণাবোৰ শুনিব লাগে কিন্তু এতিয়া আৰু তেনেকুৱা কৰিব নালাগে এটা ক্লিকত আপুনি বিবিধ ভাৰতী শুনিব পাৰে মই চাউণ্ড বঢ়াই দিছোঁ আৰু এয়া লাইভ বিবিধ ভাৰতী লাইভ এই এটা একাউণ্টত আমি যিটো ৰেকৰ্ড কৰিছোঁ ইতিমধ্যে এটা একাউণ্টত যদি আপুনি চাই বিবিধ ভাৰতী চাব পাৰিব শুনিব পাৰিব লাইভ সেয়া নষ্টালজিক তাৰপাছত নষ্টালজিক হৈছে চাওক DD ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি DD নিউজ DD কিষাণ দূৰদৰ্শন কিষাণ DD ভাৰতী অকল DDয়ে নহয় দূৰদৰ্শনে নহয় চাওক ইণ্ডিয়া টুডে GNT বিফৰ ইউ মিউজিক দিব্যা ABP নিউজ ৰিপাব্লিক নিউজ নেশ্যন নিউজ 18 তাৰপিছত দূৰদৰ্শনৰতো গোটেইকেইটা থাকিবই তাৰ লগতে যিমানখিনি নেশ্যনেল চেনেল আছে যিমানবোৰ আছে নিউজ 18ৰ পৰা আৰম্ভ কৰি যিমান চেনেল আছে ইণ্ডিয়া টুডেৰ পৰা আৰম্ভ কৰি আটাইখিনি চেনেল থাকিব লগতে মই যিহেতু দেখুৱাইছোঁ DD অসমটো দেখুৱাই দিছোঁ আমি যিহেতু আপোনাক DD অসমত নিউজ দেখুৱাই থাকোঁ চাওক DD অসমটো লাইভ এই মুহূৰ্তত এখন চিৰিয়েল দি আছে গতিকে নষ্টালজিকতাৰ সমানে আপুনি এটা ক্লিকত এটাও ব্ৰেক নোহোৱাকৈ কোনো ধৰণৰ এড নোহোৱাকৈ আপুনি চাব পাৰিব এইখিনি মুহূৰ্তত তেনেকুৱাকৈ সম্ভৱ হয় জানো বা প্ৰায়ে আপুনি OTT প্লেটফৰ্মলৈ গ'লে বা অন্যান্য প্লেটফৰ্মলৈ গ'লে ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ গ'লে এড চাব লাগে এড স্কিপ কৰিব লাগে তাৰপিছত চাব লাগে তেনেধৰণৰ কোনো অসুবিধা আপুনি নাপায় অৰ্থাৎ এই ৱেবছে মনোৰঞ্জনৰ জগতত এক নতুন ঢৌৰ সৃষ্টি কৰিছে প্ৰত্যেকে এতিয়া ডাউনলোড কৰিছে আৰু বিনা দ্বিধাই চাবলৈ চেষ্টা কৰিছে চাওকচোন মই তলত আপোনাক যদি দেখুৱাওঁ মমিতা আকৌ দেখুৱাব যে ইয়াত লাইভ যিটো লাইভত আমি টিভি আৰু ৰেডিঅ'ৰ লাইভ দেখুৱালোঁ ন এইবাৰ চাব শ্বপিং আপুনি ইয়াত বজাৰো কৰিব পাৰিব মই শ্বপিঙত ক্লিক কৰিলোঁ নেটৱৰ্কৰ অকণমান ইছ্যুৰ কাৰণে হয়তো অকণমান টাইম লাগিব পাৰে কিন্তু শ্বপিঙো আহিব শ্বপিং আহিছে এলাউ কৰিছোঁ চাওক ইয়াত আপুনি বজাৰ কৰিব পাৰিব যি বজাৰ লাগে আপোনাৰ ওচৰে পাজৰে গোটেইখিনি কৰিব পাৰিব বিউটি পাৰ্চনেল হেল্থ এণ্ড ৱেলনেছ ইলেক্ট্ৰনিক্স আৰু ইয়াত সঠিক মূল্যত আপুনি দি বজাৰ কৰিব পাৰিব আৰু যদি হোমলৈ যাওঁ আমাৰ তীৰ্থগৰাকীয়ে ফোন কৰিছে যদি আমি হোমলৈ যাওঁ তেতিয়াহ'লে চাব পাৰে ৰিচেণ্টলি তেওঁলোকে কি এড কৰিছে অৰ্থাৎ আপুনি অন্যান্য যিসমূহ OTT প্লেটফৰ্মে যেনেধৰণে কাম কৰি আছে ৰঞ্জিতৰ পৰা আৰম্ভ কৰি প্ৰতিখন চিনেমা আছে যিকেইখন ছুপাৰ ডুপাৰ হিট হৈছে আটাইবোৰ চিনেমা আপুনি ইয়াত চাব পাৰিব কাৰ্টুন চাব পাৰিব লাইভ ইভেণ্ট চাব পাৰিব মুভিজ চাব পাৰিব শ্ব'জ লাইভ টিভি লাইভ অডিঅ' গেমছ আটাইখিনি আৰু ক্ৰিকেটটো আছেই
আৰু সমান্তৰালকৈ আমাৰ প্ৰতিটো লাইভৰ আটাইখিনি গভৰ্ণমেণ্টৰ মন কী বাত আপুনি লাইভ চাব পাৰিব টিভিত কেতিয়াবা চাবলৈ অসুবিধা হয় কেতিয়াবা নেটৱৰ্কৰ ইছ্যুৰ হয় এনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেমৰ পৰা এইবোৰে কিন্তু আপোনাক সকাহ দিবলৈ একদম সহায় হোৱাকৈ ইতিমধ্যে আৰম্ভ হৈছে গতিকে ভাল খবৰ আপোনালোকে চাব পাৰে আমি আপোনালোকক চিনাকি কৰি দিলোঁ এইটো ৱেবছ আপোনালোকে iOS-তো চাব পাৰে নতুবা আপোনালোকে এণ্ড্ৰইডৰ পৰা ডাউনলোড কৰিব পাৰে ডাউনলোড কৰি কেৱল নিজৰ লগইন আইডিটো দিয়াৰ পাছতে আপোনাৰ বাবে ই ফ্ৰী হৈ যায় আৰু আপুনি ইয়াক চাব পৰাৰ বাবে উপযোগী হৈ যায় গতিকে সঁচাকৈ ভাল খবৰ আপোনালোকেও শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে জনাব পাৰে সকলোকে ভাল কণ্টেণ্ট 12 বছৰৰ ঊৰ্ধৰ প্ৰত্যেকে ব্যৱহাৰ কৰিব পাৰে প্ৰায় 87 MB ইয়াত হৈছে আপোনাৰ ষ্ট'ৰেজ ই লয় আৰু লগতে প্ৰত্যেকৰ বাবেই এই সুবিধাজনক চাবলৈ নাপাহৰিব আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে চাই থাকে আৰু কেমেৰাত মৌমিতাৰ সহযোগিতা আগবঢ়ালে মই কৃপাঞ্জল বিদায় লৈছোঁ নমস্কাৰ